24 আজকের সান্ধ্য সংবাদে আমি জয়দীপা আপনাদের স্বাগত জানাচ্ছি। চলুন দেখে নেওয়া যাক আজকের কিছু গুরুত্বপূর্ণ খবর। রাজ্যের দ্রুত আঞ্চলিক বিকাশের যাত্রায় এক উল্লেখযোগ্য পদক্ষেপ হিসেবে শুক্রবার ডিব্রুগড়ের মাইজানে মুখ্যমন্ত্রী সচিবালয় শুভ উদ্বোধন করলেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। কেবিনেট বৈঠকতে আমি এটা সিদ্ধান্ত লৈছিলো যে ডিব্ৰুগড়ত আমি প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰী সচিবালয় এটা স্থাপন কৰিম। এই মুখ্যমন্ত্ৰী সচিবালয় স্থাপন কৰাৰ যি সপোন আছিল আজি সি বাস্তৱত পৰিণত হ'ল। মোৰ দেশ মোৰ প্ৰাণ ভাৰত মহান, তেজে তেজে বিয়পিছে তোৰে জয় গান। মোৰ দেশ মোৰ প্ৰাণ ভাৰত মহান, তেজে তেজে বিয়পিছে তোৰে জয় গান। লাচিতৰ দেশৰ অসমীয়া মই আইতো কৰিছো প্ৰণাম। আৰু ক্ৰমান্বয়ে অসমৰ আৰু উত্তৰ ভাৰতৰ এখন গুৰুত্বপূৰ্ণ চহৰ হিচাপে ডিব্ৰুগড় উদ্ভাসিত হ'ব। অসমৰ 16জন মন্ত্ৰীয়ে 19জন মন্ত্ৰীয়ে ইয়াত বহিব পাৰে। কোনোভাবেই শান্ত হচ্ছে না মণিপুর জিরিবামের জঙ্গলে গোলাগুলি, হত 3। Sunil, my friend. Ama tu reko. Tampang lah tadi. Don't. Asyik dia cakap tu. I don't like. কাছাড় জেলার উত্তর কৃষ্ণপুর আউলিয়া বাজার রাস্তা দ্রুত সংস্কার দাবিতে সড়ক অবরোধ করে প্রতিবাদ স্থানীয় জনগণ সহ সোনাই বিধানসভার যুব কংগ্রেসের। আসাম প্রদেশ কংগ্রেসের যুব কংগ্রেস প্রদেশ যুব কংগ্রেসের বর্তমান সোনাই বিধানসভা ভিত্তিক যে প্রতিনিধি রয়েছেন ইজাজ হোসেন লস্কর ভাই, ওনাকে ওনার মূল্যবান কিছু প্রতিবাদী কথা। ধিং গণধর্ষণ মামলার 2 অভিযুক্ত অবশেষে পুলিশের কাছে আত্মসমর্পণ করেছেন। ডিঙৰ যিটো নাৰকীয় ঘটনা সংঘটিত হৈছিল আৰু তাৰ লগতে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু বিভিন্ন জাতীয় দল সংগঠনে এই ছোৱালীজনীৰ ন্যায় বিচাৰি সকলোৱে ৰাজপথত ওলাই আহিছিল। একে বাক্যৰে সকলোৱে ধিক্ষাৰ আৰু গৰিহণা জনাইছিল আৰু বিশেষকৈ আমাৰ সংখ্যালঘু মুছলমানসকল ৰাজপথত ওলাইছিল একমাত্ৰ ছোৱালীজনীৰ ন্যায় বিচাৰি। আৰু দেখিছোঁ আৰক্ষীয়ে যেতিয়া তাফাজুলক গ্ৰেপ্তাৰ কৰিছে আৰু তাফাজুল যেতিয়া আপোনাৰ পুখুৰীত মৃত্যু হৈছে, কি কাৰণত মৃত্যু হৈছে আমি এইটো ক'ব নাযাওঁ, কিন্তু তাৰ পিছতেই বাকী গোলাপ হুছেইন আৰু ফৰিদুল ইছলাম আৰক্ষীৰ ভয়তে আত্মগোপন কৰি আছিল। আৰু তাৰ পিছতেই পৰিয়ালে আমাৰ লগত যোগাযোগ অব্যাহত ৰাখিছে আৰু এই 2জন ল'ৰা বোলে নিৰ্দোষী। তো যদি নিৰ্দোষী হয় আমি পৰিয়ালক কৈছোঁ আপোনালোকে সমজাই দিয়ক, আমি আৰক্ষী প্ৰশাসনক আমি সমজাই দিম। তো সেই মৰ্মে আৰক্ষী প্ৰশাসনৰ লগত আলাপ আলোচনা কৰি পৰিয়ালৰ লগত আলাপ আলোচনা কৰি যোৱাকালি ডিমাপুৰৰ পৰা ফৰিদুলক আৰু মৰিগাঁৱৰ পৰা এই গোলাপ হুছেইনক আমি আমাৰ সংগ্ৰাম পৰিষদৰ প্ৰচেষ্টাত আমি আমার গাড়িতে উঠাই আনি আজি আরক্ষী প্রশাসনক আমি সমঝাই দিছো। আজকের CNN 24 এর সান্ধ্য সংবাদ এই পর্যন্তই। ধন্যবাদ।